আমচু নেতা লোহিত হুছেইনৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত বিজনীত আমচুৰ মানৱ শৃংখল কাৰ্যসূচী। আমচুৰ বিজনী জিলা কমিটিৰ উদ্যোগত বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই মানৱ শৃংখল কাৰ্যসূচী। কাৰ্যসূচীৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। উল্লেখ্য যে যোৱা 16 নৱেম্বৰত গৰৈমাৰী টাউন ক্লাব খেলপথাৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱত আমচু নেতা লোহিত হুছেইন হত্যাৰ বলি হৈছিল আৰু ঘটনা সংঘটিত হোৱাৰ 11 দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাত আমচুৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে ৰাজ্যজুৰি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। আপোনালোকে জানে যোৱা 16 নৱেম্বৰ নিশা 12 বজাত দক্ষিণ গৰৈমাৰীৰ চাম্পুপাৰা আঞ্চলিক কমিটি আমচুৰ সাধাৰণ সম্পাদক লোহিত হুছেইন ডাঙৰীয়াক এখন ব্যক্তিগত খণ্ডৰ স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত তেওঁক বৰ্বৰভাৱে হত্যা কৰিছিল। এই হত্যাৰ প্ৰতিবাদত আজি আমি গোটেই অসমজুৰি আমচুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি আমি বিজনী জিলা সমিতি আমচুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি দোষীক কঠোৰ শাস্তি বিহাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজিলৈকে আমি দেখিছোঁ 17 তাৰিখে ঘটনাটো হৈ যোৱাৰ পিছতো আজিলৈকে দোষীক কাৰায়ত্ব কৰিব পৰা নাই। 2-এজনক কাৰায়ত্ব কৰিছে, কিন্তু যিজন মেইন কালপিট তেওঁক আজিলৈকে কাৰায়ত্ব কৰিব পৰা নাই। সেইকাৰণে আমি বিজনী জিলা সমিতি আমচুৱে আজি এখন মেমৰেণ্ডাম পত্ৰ মুখ্যমন্ত্ৰীক দিম। তেওঁ এইখিনি কথাই ক'ব বিচাৰিছোঁ যে লোহিত হুছেইনৰ হত্যাকাৰীক কাৰায়ত্ব কৰিব লাগে আৰু লোহিত হুছেইনক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা যে লোহিত হুছেইন এজন ছাত্ৰ নেতাহে আছিল আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত তেওঁ এখন অনুষ্ঠানত তেওঁক নিমন্ত্ৰণ কৰিছিল, তেওঁ সেই অনুষ্ঠানত গৈছিল। তেওঁক যিদৰে হত্যা কৰা হ'ল, কিন্তু আজিলৈকে দেখিছোঁ সকলোৱে এই হত্যাকাণ্ডৰ নিমাতভাৱে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। সেইকাৰণে আজি আমি গোটেই অসমজুৰি আমচুৱে এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু যদি লোহিত হুছেইনৰ হত্যাকাৰীক অতি শীঘ্ৰে কাৰায়ত্ব নকৰে তেতিয়াহ'লে আমি এই প্ৰতিবাদ আৰু সমগ্ৰ অসমজুৰি আৰু তীব্ৰতৰভাৱে চলাই যাম। নিউজ ডেস্ক ৰিপাব্লিকানী। সংখ্যালঘু ছাত্ৰৰ নামচুৰ বিজনী জিলা সমিতিৰ উদ্যোগত যোৱা 16 নৱেম্বৰ তাৰিখে দক্ষিণ কামৰূপৰ গৰাইমাৰীত এটা ব্যক্তিগত স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত আমাৰ চাম্পুপাৰা আঞ্চলিক সমিতি আমচুৰ সাধাৰণ সম্পাদক লোহিত হুছেইনক কেইজনমান দুৰ্বৃত্তই